ব্র্যান্ড নিউ কন্ডিশন হয়েছে যেহেতু 5 মাহ পুরনো হয়। ওয়েলকাম টু আওয়ার ইউটিউব চেনেল নেহা কাৰবাজাৰ ব্লগ। আজি আপোনালোকৰ ওচৰত খুবেই ধুনীয়া ব্র্যান্ড নিউ কন্ডিশনৰ গাড়ী এখন লৈ আহিছোঁ, সুইফট ZXi প্লাছ AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়। তো গোটেই গাড়ীখন আজি দেখাই দিম কেনেকুৱা কন্ডিশনৰ হৈ আছে। মাত্ৰ 5 মান্থছ পুৰণা হয়, 5 মাহ পুৰণা হয়। কালাৰটো খুবেই ধুনীয়া, একদম ব্র্যান্ড নিউ কন্ডিশন, কোনো ধৰণৰ স্ক্ৰেচ নাই গাড়ীখনত। চাৰিওফালে দেখাই দিছোঁ। টায়াৰ গ্ৰিপসমূহ চাওক, 90% টায়াৰ গ্ৰিপসমূহ আছেই। লুকিং গ্লাছত ইণ্ডিকেটৰ পাই যাব। কিলেছ এন্ট্ৰি হয়। ৰেয়াৰ গ্লাছত ডিফগাৰ আৰু স্পইলাৰ পাই যাব। বেক কেমেৰা পাই আছে। ডিগ্গি স্পেচ বহুতখিনি পাব। লগতে স্পেয়াৰ টায়াৰ দেখাই দিছোঁ, আনটাচ হৈ আছে। ইঞ্জিনৰ কন্ডিশন চাওক, বহুতেই ধুনীয়া হৈ আছে, একদম চিল আছে চব, কোনো ধৰণৰ ৰেঞ্জ ব্যৱহাৰ কৰা হোৱা নাই। বেটাৰীও নতুন হৈ আছে, এফ্ৰন চিল আছে। বনেটৰ পেষ্টিংবিলাক চাওক, গোটেইটো চিল আছে। এতিয়া আহক ইণ্টেৰিয়ৰ কন্ডিশনটো দেখাই দিম। 4 পাৱাৰ উইণ্ডো পাই আছে। লুকিং গ্লাছটো ভিতৰৰ পৰা এডজাষ্ট হৈ যাব। লুকিং গ্লাছটো অটো হয়, ভিতৰৰ পৰা এডজাষ্ট হৈ যাব। পুশ বাটন ষ্টাৰ্ট হয়। ষ্টেৰিঙৰ পৰা মিউজিক সিস্টেম কন্ট্ৰোল হৈ যাব। এয়াৰবেগ 6টা পাই যাব। ড্ৰাইভিং ড্ৰাইভিং আৰু সাইডতো 2টা পাই যাব। সিটত ড্ৰাইভিং সিটত 2টা পাই যাব। কোম্পানী ফিটেড এন্ড্ৰইড মিউজিক সিস্টেম পাই আছে। ইয়াত আপুনি ৱাইফাই কানেকশ্যনো পাই যাব। অটো ক্লাইমেট কন্ট্ৰোল এচি হিটাৰ পাই আছে। 5 গিয়াৰৰ গাড়ী হয়, ৰিভাৰ্স লৈ 6 গিয়াৰ হয়। ওয়্যাৰলেছ চাৰ্জাৰ পাই আছে। বেক সাইডৰ সিটবিলাক চাওক, বহুতেই ধুনীয়া হৈ আছে, একদম ব্র্যান্ড নিউ কন্ডিশন। ৰানিংটো মাত্ৰ 12,000 সামথিং চলিছে। তো গোটেই গাড়ীখন দেখিছে বহুতেই ধুনীয়া হৈ আছে, ব্র্যান্ড নিউ কন্ডিশন হৈ আছে যেহেতু 5 মাহ পুৰণা হয়। তো আমাৰ স্ক্ৰিনত দিয়া আৰু ডিটেইলছ জানিব হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত কন্টেক্ট কৰক। তো ডিটেইলছবিলাক পাই যাব। ৰিফাইনেন্স কৰি ল'ব পাৰিব গাড়ীখন, একদম কম ডাউন পেমেন্টত গাড়ীখন ওলাই ল'ব পাৰিব। আৰু এড্ৰেছটো মই কৈ দি আছোঁ, এডিবি ৰোড, খ্ৰীষ্টিয়ানপট্টি, নগাঁও। নেহা কাৰবাজাৰত আহিলে গাড়ীখন চাব পাৰিব। আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। লগতে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।